আপোনাৰ কাৰণে বেলেগ অভিজ্ঞতা কি ক'ব? অকণ পাইছ বহুত নিশ্চিতভাৱে বেলেগ অভিজ্ঞতা। কাজিৰঙা নতুনকৈ গঠন হৈছে ডিলিমিটেশ্যনত আৰু ডেম'গ্ৰাফিটো অকণ বেলেগ ধৰণৰ ভাল লগা এটা ঠাই। এতিয়া যিটো নতুন কাজিৰঙা হ'ল, এই কাজিৰঙাখন লোকসভা সমষ্টি এটা ভাল লগা কম্বিনেশ্যন জনগাঁথনি আছে আৰু ভাল লাগিলে মোক। বিভিন্ন যোৰহাটৰ পৰা অলপ কলিয়াবৰ পৰা অলপ আনি পেলাই কৰিছে, যদিও এটা ভাল সামঞ্জস্য আছে। মানুহখিনি যথেষ্ট ভালো আৰু মই আগতো কাম কৰা অভিজ্ঞতা আছে, এনেকুৱা নহয় যে মোৰ কাম কৰা অভিজ্ঞতা নাই। বিভিন্ন সমষ্টিত কাম কৰিছোঁ আৰু মানুহখিনি মৰম চেনেহ অতি বেছি আৰু যিটো সন্মান তেওঁলোকে প্ৰদৰ্শন কৰে এইটো অভূতপূৰ্ব। আৰু মই তাত পদাৰ্পণ কৰাৰ পিছত মানুহখিনিয়ে যিটো আদৰণি জনাইছে সেইটো ভাবি মনে জীৱনৰ এটা মাইলষ্টন হিচাপে পৰিগণিত হৈ থাকিব। আপোনাৰ দৃষ্টিত প্ৰাৰ্থী হিচাপে নহয়, এগৰাকী ভোটাৰ হিচাপে এজন প্ৰাৰ্থী কেনেধৰণৰ হোৱাটো প্ৰয়োজন বুলি ভাবে ৰাইজৰ বাবে? প্ৰাৰ্থী মানুহেতো বিচাৰে ভাল প্ৰাৰ্থী, ভাল হ'ব লাগিব, জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগিব আৰু যিমানখিনি পাৰে সিমানখিনি কৰিব লাগিব। অকল প্ৰতিনিধিজনৰটো ওপৰত ডিপেণ্ড কৰিবই, কিন্তু অভাৰঅল প্ৰতিনিধিতকৈ চৰকাৰৰ যিটো ইচ্ছা, দলৰ মুৰব্বীৰ যিটো ইচ্ছা সেই যথেষ্ট ডিপেণ্ড কৰে। আমি ব্যক্তি হিচাপেতো বহুতখিনি আশা কৰিম, আপোনালোকেও আশা কৰিব। এজন প্ৰাৰ্থী বা জয়ী হৈ যোৱা বিধায়ক প্ৰতিনিধিজনে বহুখিনি আশা কৰে, কিন্তু আশা কৰা ধৰণে মানুহেতো বহুত আশা কৰিব, আমাৰ প্ৰতিনিধিজন এনেকুৱা হওক, আমাৰ প্ৰতিনিধিজন তেনেকুৱা হওক, কিন্তু সেইখিনি দিব পৰা কেপাচিটিটো ব্যক্তিজনৰতো থাকেই। কিন্তু ইয়াৰ গোটেই কথাটো হৈছে চৰকাৰে কি ধৰণৰ ভূমিকা লৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব চৰকাৰ মুৰব্বীজন। আজিৰ দিনত কি ক'ব কাজিৰঙা? যোৱা নমিনেশ্যনৰ পিছত যিমানখিনি মৰম দিলে সেইটো অভূতপূৰ্ব মৰম। মই হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে, মই আজি কেইবাবাৰো নিৰ্বাচনৰ অৱতীৰ্ণ হৈছোঁ, হাৰিছোঁ বহুত, 3বাৰ হাৰিছোঁ মই, কিন্তু ইমান মৰম মই ক'তো নাই দেখা। যোৰহাটবাসীটো ডেফিনেটলি যোৰহাটবাসীটো অন্তৰতে আছে, যোৰহাটৰ মানুহে মোক কৈ আছে, কিন্তু কাজিৰঙা মানুহেও যিধৰণে আঁকোৱালি লৈছে, মই আশা কৰিম যে কাজিৰঙাবাসীয়ে সেয়া উজাৰি ভোট দিব। 14টা সমষ্টিৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিটো এবাৰ সকলোৱে মই কাৰো বিৰুদ্ধে নকওঁ, উচিত নহয় কোৱাটো, কিন্তু কথাটো হ'ল কি, যিটো কাৰণত বিতৰ্ক হৈছে, বিতৰ্কটো মানে যিটো কাৰণত ই বৰ হাই প্ৰফাইল হৈ গৈছে, হাই প্ৰফাইল হোৱাটো উচিত নহয় অনুচিত। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, যদি পাৰে এবাৰ আপোনালোকে সকলোৱে, আৰু যোৰহাট যিসকলে কংগ্ৰেছক ভোট দিম বুলি কৈছে, এবাৰ কলিয়াবৰ লোকসভাটো গৈ আহিলে ভাল। কলিয়াবৰ লোকসভা গৈ আহক, কলিয়াবৰ লোকসভা গৈ আহিলে আপোনালোকে দেখিব যে তাৰ যিটো উন্নয়নৰ কথা, আমি যিটো সপোনৰ কথা ভাবিছোঁ, সেই সপোনটো আচলতে ইয়াত যোৰহাটত যি বাসীয়ে সপোন দেখিছে, সেই সপোনটো আচলতে বাস্তৱত তাত পৰিণত হ'ল। কাৰণ তাৰ পৰাইতো আহিছে মানুহখিনি, কংগ্ৰেছৰ ধাৰটো কলিয়াবৰ লোকসভাৰ পৰা আহিছে। কলিয়াবৰ লোকসভাত কি হ'ল কওকচোন, এই ওচৰতে চুকাফা সমন্বয় ক্ষেত্ৰখন আছে, চুকাফা সমন্বয় ক্ষেত্ৰৰে কি হ'ল আপুনি কওক। গতিকে আৱেগ এটা বেলেগ বস্তু, বাস্তৱ এটা বেলেগ কথা। মই নাভাবোঁ যে আৱেগে খুৱাব। দিল্লীত মাতিব লাগিব বুলি অসমৰ মানুহৰ এটা ধাৰণা আছে। মই বাৰ বাৰ কৈ আছোঁ, আমি বহুত সমালোচিত হৈ কথাটোত, যে দিল্লীত কণ্ঠ হ'ব লাগে। দিল্লীত কণ্ঠ কিয় নহ'ব প্ৰতিনিধিজন? এটা প্ৰশ্ন উঠা নাই বুলি প্ৰধান বৰুৱা ডাঙৰীয়াই কৈছে। প্ৰধান বৰুৱা ডাঙৰীয়াই চবচে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে দিল্লীত। তপন গগৈ ডাঙৰীয়াই যিখিনি কথা কৈ আছে আপুনি ভাবিব নোৱাৰে। দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি, অসমৰ যিবিলাক সাংসদ আছে, সেই সাংসদ আগৰ নিচিনাকৈ থকা নাই। হয়তো টিভি মিডিয়াত নোলাব পাৰে, মিডিয়াত নোলোৱা কথাটো ডাঙৰ কথা নহয়, আমি মিডিয়ালৈ বহি নাথাকোঁ আৰু মিডিয়াক সেই ধৰণে প্ৰজেকশ্যন নকৰে। কিন্তু তপন গগৈ ডাঙৰীয়াই হওক, প্ৰধান বৰুৱা ডাঙৰীয়াই হওক, ৰামেশ্বৰ তেলী ডাঙৰীয়াই হওক, ইভেন কুইন ওজা বাইদেউ, শিলচৰৰ যিসকল বিধায়ক আছে, সকলোৱে মাতিছে। কিন্তু বিৰোধীত থাকিলে ভাল কি আপোনাৰ গালি পাৰিব লাগে? গালি পাৰিবলৈ যুক্তি নালাগে নহয়, যিকোনো মুহূৰ্তত গালি পাৰিব পাৰে। মই কৈ আছোঁ, যিকোনো মুহূৰ্তত আপুনি গালি পাৰিব পাৰে। সমালোচনা কৰিবৰ কাৰণে কি হ'ব লাগিব? আমাৰ সমালোচনা কৰাৰ প্ৰয়োজন নাই। আপুনি অভাৰঅল যিবিলাক কথা আজিৰ তাৰিখত আলোচিত হৈছে, মই ভাবোঁ সেইবিলাক কথা ডেফিনেটলি আলোচিত হ'ব। যদি কাজিৰঙা সমষ্টিত আপুনি জিকে, তেনেহ'লে প্ৰথম কামটো একো প্ৰথম কাম নাথাকে। আপোনালোকে সেইটো প্ৰথম কাম, এটা 10টা সমষ্টি থাকিব, তাত প্ৰথম কাম কি হ'ব পাৰে? এটা কাম নাথাকিব। মনত আছে যে আমি কাজিৰঙাটো নিজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহত্ব এটা দি থৈ গ'ল। গতিকে
বহুত কাম কৰিব লগা আছে আৰু কাম ইতিমধ্যে ৰাজ্য চৰকাৰে বহুখিনি কাম কৰিছে বিধায়কসকলে বহুত কাম কৰিছে আৰু ভাল লগা কথা এটা যে কাজিৰঙা লোকসভাত 3জনকৈ জ্যেষ্ঠ মন্ত্ৰী আছে কেশৱ মহন্ত অতুল বৰা ৰজন্তা নেওগ গতিকে আৰু বাকীসকল আমাৰ বিধায়ক আছে আৰু বিধায়কসকল সক্ৰিয় গতিকে বিধায়ক যদি ঠিক থাকে তেতিয়া সাংসদৰ কাম অকণমান কমে পিছে কেইদিনমানৰ পিছত সমালোচনা কৰিব সেইটো বেলেগ কথা যে জিকাৰ পিছত মই ভাবিছোঁ জিকিম এই মনত ৰাখিয়ে কথাটো কৈছোঁ আমি যোৰহাট মিছ কৰিছোঁ যোৰহাট মোৰ ঘৰ যোৰহাটত থাকিব কামাখ্যাৰ যিটো সৰলতা এই সৰলতাটো এইবাৰ অস্ত্ৰ আছিল নেকি কাজিৰঙাত যিটো চৰকাৰী আঁচনিটোৰ বাদেও এইটো চাওঁ আমি প্ৰতিনিধি হয়তো যেনে আছোঁ তেনেকৈ থাকিব লাগিব আমি এনেকৈ থাকিলোঁ জীৱনটো এনেকৈ থাকিলোঁ ইয়াত আৰু আপুনি সৰলতা মানে কি সকলো সময়তে ৰাজনীতিক দৃষ্টিকোণেৰে মানুহৰ লগত কথা পাতিব নালাগে সকলো সেই দৃষ্টিকোণটো থাকিলে মানুহে ভালো নাপায় আমিও কাৰোবাৰ লগত কথা পাতোঁতে সেই জটিল অৱস্থালৈ লৈ যাব নালাগে গতিকে সাধাৰণ মানুহ এজনে ঘৰ পোৱা নাই সাধাৰণ মানুহজনে পানীৰ কাৰণে হাহাকাৰ কৰি আছে আয়ুষ্মান খুৱান তেওঁৰ ওচৰত আপুনি কেনেকৈ নেতাগিৰি দেখাব কি হ'ব যাৰ ওচৰত দেখাব লাগে তাৰ ওচৰত দেখাম যিসকলে আজি মানুহক শোষণ কৰিছে যিসকলে মানুহক ঠগিছে তেওঁলোকৰ ওপৰতো কোনো ধৰণৰ ৰেহাই নাপাব কিন্তু সাধাৰণ মানুহ যিসকলে কোনো ধৰণৰ সৰু সৰু কথা চিন্তা কৰে তেওঁলোকৰ ওচৰত আপুনি সেইটো এটা লাজ লগা কথা হ'ব আৰু আমাৰ কাৰণে সেইটো এটা বৰ দুখৰ কথা হ'ব সৰল ইমান নহয় আমি যিমান আপোনালোকে ভাবে যাৰ কাৰণে যি আপুনিতো বহুকেইটা সংসদীয় নিৰ্বাচনত অংশ ল'লে এইবাৰ কাজিৰঙাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল ভাল কাজিৰঙাৰ অভিজ্ঞতা ভাল ডিব্ৰুগড়ত মই ষ্টুডেণ্ট থকা অৱস্থাত মই ডিব্ৰুগড়ত কৰিছিলোঁ যোৰহাটত বহুত কঠিন আছিলে জিকাটো বহুত কঠিন কাম আছিলে কাৰণ সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ লগত ডাইৰেক্টলি যুঁজ হোৱা নিচিনা আছিলে বিজয় কৃষ্ণ সন্দিকৈ ওৱান অফ দি লিজেণ্ড মানে কি বুলি ক'ম পলিটিচিয়ানছ ছিজনেল পলিটিচিয়ান তেওঁ কাজিৰঙাৰ অভিজ্ঞতা ভাল ডিব্ৰুগড়ত মই ষ্টুডেণ্ট থকা অৱস্থাত মই ডিব্ৰুগড়ত কৰিছিলোঁ যোৰহাটত বহুত কঠিন আছিলে জিকাটো বহুত কঠিন কাম আছিলে কাৰণ সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ লগত ডাইৰেক্টলি যুঁজ হোৱা নিচিনা আছিলে বিজয় কৃষ্ণ সন্দিকৈ ওৱান অফ দি লিজেণ্ড মানে কি বুলি ক'ম পলিটিচিয়ানছ ছিজনেল পলিটিচিয়ান তেওঁ বহুত হাই প্ৰফাইলো হাই আছিলে ব্যক্তিত্ব বৰ উচ্চ আছিলে আমি তেওঁৰ তুলনাত তেওঁৰ ল'ৰাৰ বয়সৰ তেওঁৰ লগত যুঁজিছোঁ কিন্তু এই কথাটো ক'লে ভুল হ'ব আমি কোনো ব্যক্তিৰ বিৰুদ্ধে যুঁজোঁ মই জয়ী হ'বৰ কাৰণে যুঁজিছোঁ মই কাৰো বিৰুদ্ধে কিন্তু যুঁজা নাই বহুত মানুহে ভাবে যে আমুকৰ লগত আমি ৰাজনৈতিকভাৱে মই জয়ী হ'ব খুজিছোঁ কোন হাৰিব সেইটো লৈ পেলাই মই নাচাওঁ আজিৰ তাৰিখতো মই চোৱা নাই অকল এজন মানুহ মই কিন্তু সেই সময়ত যুঁজকেইখন বৰ মানে ভয়ংকৰ যুঁজ আছিলে এইবাৰ অকণ যুঁজখন মোটামুটি যুঁজ নহয় ফাইটটো কমো নহয় কাৰণ ট্ৰেডিশ্যনেল কংগ্ৰেছ আগৰ তুলনাত আগত বহুত হাই প্ৰফাইল এতিয়া যিগৰাকী এতিয়া চাওক এটা কথা আপোনালোকে জানে চাগে অকণমান সময় লৈছোঁ 2 মিনিট আমি ভাবোঁ যে প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনালোকে সোধে নাই 10গৰাকী ধৰক প্ৰতিদ্বন্দ্বিতা কৰিছে 10গৰাকীয়ে প্ৰতিদ্বন্দ্বী এনেকুৱা নহয় যে এটা নিকটতম প্ৰতিদ্বন্দ্বী কোনোবা হ'ব পাৰে কিন্তু এইটো নিৰ্ণয় কৰাৰ কেপাচিটি মোৰ নাই সেইটো মানুহে কৰে গতিকে প্ৰত্যেকজন কেণ্ডিডেটৰ প্ৰতি এটা প্ৰতিদ্বন্দ্বী ভাৱ থাকেই মই কিন্তু সেই নাই ৰখা মই ভাবিছোঁ মই নিজে যদি আগবাঢ়ি যাম মোৰ বৰ পুৰণা অভ্যাস এটা আছে সৰু আঁচডাল আৰু দীঘল আঁচডাল কিনাৰত মচি যদি আঁকিব পাৰি তেতিয়া সৰুডাল নমচিলেও চলে এইটো কৰিয়ে মই জীৱনত আগবাঢ়িছোঁ আৰু মই ভাবোঁ সেইটোৱে মোক সফলতাও দিছে শুভেচ্ছা